হেল্ল' এভৰিৱান, গুড ইভিনিং। যোৱাকালি এখন বিয়া খাবলৈ গৈছিলোঁ। মানে বিয়া বুলি ক'বলৈ গ'লে বৰ বিয়া যে, তাকে ৰিচেপশ্যন পাৰ্টি দিছিলে। এই খুৰাহঁতৰ ভাইটি এজনৰ বিয়া আছিলে, মানে ৰিচেপশ্যন পাৰ্টি তালৈ গৈছিলোঁ। এইফালে ওচৰৰ বৌহঁতৰ লগত আমাৰ ডাঙৰ বৌ, সৰু বৌ, বেটি, বেটা, তাৰপিছত সৰু বেটি সকলোৱে মিলি গৈছিলোঁ। আকৌ ওচৰৰ খুৰী এগৰাকীও গৈছিলে। এইফালে বৌ, মই। এইফালে বিয়া ঘৰৰ কিছু দৃশ্য দেখাইছোঁ আপোনালোকক। এইফালে বৌহঁতে কফি খাই আছে। বিয়া ঘৰত যিহেতুকে কফি দিছিলে, কোনে প্ৰথম গৈ পোৱাৰ পিছতে মানে কফি খাই লোৱা হৈছিলে। এইফালে বৌহঁতে খাই আছে কফি। এইফালে কফি খাই অলপ টাইম বহিলোঁ। তাৰপিছত আকৌ ভাত খাব যাব হ'লেই। এইফালে আহিলোঁ ভাত খাবলৈ। সকলোৱে মিলি ভাতটো খাই লওঁ, যিহেতুকে ৰাতি বেছি হৈ গ'লে ভিৰো বেছি হৈ যায়। সেইকাৰণে আমাৰ সোনকালে আহিব লগা হৈছিলে ঘৰলৈ, সেইকাৰণে ভাতো খাই লোৱা হ'ল। এইফালে আমাৰ দৰা কইনাক আশীৰ্বাদ কৰিব দেই, সকলোৱে যুগ্ম জীৱনৰ শুভেচ্ছা জনাব। এইফালে কেইখনমান ফটোও লগাই দিছোঁ, আপোনালোকে চাব দেই। আৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ধন্যবাদ।